সুদূৰ কাশ্মীৰত গণশিল্পীক সোঁৱৰণ। পৃথিৱীৰ ভূস্বৰ্গ হিচাপে পৰিচিত একমাত্ৰ কাশ্মীৰ। বৰফেৰে আবৃষ্ট কাশ্মীৰৰ শীতৰ প্ৰকোপৰ অনুভৱ সকলোৰে অনুমেয়। এই শীতকালতে কাশ্মীৰত পৰ্যটক হৈ উপস্থিত হ'ল বোকাখাতৰ ৰঞ্জিত কলিতা আৰু কিৰণ হাজৰিকা সমন্বিতে এটি দল। কাশ্মীৰৰ বৰফৰ মাজতে ঢোলৰ গুমগুমনিত বিহুগীতে গৌৰৱান্বিত কৰিলে অসমৰ স্বাভিমানে। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ গীতত প্ৰাণ পাই উঠিল কাশ্মীৰৰ শুভ্ৰ বৰফ। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhati.ahom@gmail.com।